এতিয়া আমাৰ যিটো নেশ্যনেল কেম্প হ'ব এইটো ফেব্ৰুৱাৰীৰ লাষ্টৰ ফালে হ'ব। আমাৰ ডেটটো এতিয়া ফিক্সড হোৱা নাই, ৰিচেণ্টলি ডেটটো জনাই দিব আমাক। আৰু সেইটো আমি চিলেকশ্যন পালে তাৰপিছত আমাৰ এটা কম্পিটিশ্যন হ'ব। IPL-ত যেনেকৈ কম্পিটিশ্যন লিগ হয়, আমাৰ 20 দলীয়া এটা টিম মানে কম্পিটিশ্যন হ'ব। তাতে 20টা টিম থাকিব, তাত অকশ্যন হ'ব। অকশ্যন হৈ কিনা বেচা হ'ব। প্লেয়াৰবিলাক মানে 200-300 প্লেয়াৰ আছে, সেই প্লেয়াৰবিলাক 20টা টিমত ভাগুৱাই লৈ তাৰপিছত কম্পিটিশ্যন হ'ব। সেই কম্পিটিশ্যনত যিহঁতে ভাল পাৰফৰ্মেঞ্চ কৰিব 16জন প্লেয়াৰ ইণ্টাৰনেশ্যনেল লেভেলত ইংলেণ্ডলৈ লৈ যাব। তাতে এটা টুৰ্ণামেণ্ট ইহঁতে অৰ্গেনাইজ কৰিব, তাতে খেল ধেমালি মানে কৰাব। আৰু লগতে সেই 16জন প্লেয়াৰক স্কলাৰশ্বিপ দিব, 25 লাখ প্ৰতি বছৰে YSCL-ৰ পৰা সিহঁতক স্কলাৰশ্বিপ দিব। আৰু মোৰ ইচ্ছা আছে যে সেইটো চান্স পোৱাৰ মানে মই ট্ৰাই কৰি আছোঁ, প্ৰেক্টিচ কৰি আছোঁ, যাতে সেইটো ইণ্টাৰনেশ্যনেল লেভেলত মই যাব পাৰোঁ আৰু আমাৰ অঞ্চলৰ নাম উজ্জ্বল কৰিব পাৰোঁ। হয়, আজি মই আৰু বহুত আনন্দিত হৈছোঁ যে আমাৰ আমাৰ ডিষ্ট্ৰিক্ট জিলা আমচু আৰু লগতে আঞ্চলিক আমচুৰ কৰ্মকৰ্তাসকলে আহি যে মোক সম্বৰ্ধনা জনাইছে, সেইকাৰণে মই নিশ্চয় আনন্দিত হৈছোঁ। কাৰণ নিজৰ মানুহে যেতিয়া সম্বৰ্ধনা দিয়ে তেতিয়া আৰু বেছি ভাল লাগে, বেছি মনত মৰম জাগে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এনেকুৱা কাম আমচুৰ তৰফৰ পৰা হৈ থাকে আৰু উঠি অহা যুৱতী যাতে আগলৈ মটিভেট হয় আৰু ভাল কিবা কাম কৰিব পাৰে আৰু পঢ়া শুনাৰ লগতে যাতে খেল ধেমালিতো যোগদান দি আগুৱাই যাব পাৰে। আৰু আমচুক বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা কাম কৰি থাকিব আৰু সকলো ছাত্ৰ ছাত্ৰীসকলৰ মনত আনন্দ দিব আৰু সিহঁতক মটিভেট কৰিব আগুৱাই যাবৰ কাৰণে। হয়, আজি আমি এক বিশেষ সম্বৰ্ধনা জনালোঁ এজন মানুহক। তেখেত হ'ল আমাৰ গোসাইগাঁও পদ্মবিলৰ হাফিজুৰ ৰহমান ওৰফে বাপু ভূঞা। তেখেত মোৰ লগতে থিয় হৈ আছে। তেখেত দিল্লীত যি আমাৰ য়ং ষ্টাৰ ক্ৰিকেট লীগ বুলি এখন সন্থা আছে, সেই সন্থাত অলৰেডি তেখেতে স্থান লাভ কৰিছে। তাৰ বাবে আমি তেখেতক আজি সম্বৰ্ধনা জনালোঁ পশ্চিম কোকৰাঝাৰ জিলা সমিতি আমচুৰ ফালৰ পৰা। আৰু আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে আশা ৰাখিছোঁ তেখেতে অনাগত দিনত আৰু আগবাঢ়ি যাওক বুলি আমি কামনা কৰিছোঁ। আৰু এই হিচাপতে আমি এটা বস্তু বাৰুকৈয়ে অনুভৱ কৰিছোঁ যে আমাৰ সমাজত যি সময়ত আমাৰ যুৱচামে মদ ভাং জুৱা ড্ৰাগছৰ লগত এডিকশ্যন হৈ আছে, তেনেকুৱা এটা সময়ত আমাৰ বাপু ভূঞাই যি নিৰ্দেশনা দেখুৱালে, সঁচাকৈ আমি শলাগ ল'ব লাগিব। কিয়নো আপোনালোকে জানে যে বৰ্তমান সমাজত আমাৰ যুৱচামসকলে কেনেকৈ নিজৰ জীৱনটো ধ্বংস কৰি আছে। তো মই এই বাৰ্তাযোগে এটা বস্তু আমাৰ যুৱ সমাজক মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে অসামাজিক কাম তথা মদ ভাং জুৱা আদিৰ পৰা বিৰত থাকি সামাজিক কাম তথা এই খেল ধূলৰ লগত জড়িত হওক বুলি মই আমচুৰ ফালৰ পৰা আহ্বান ৰাখিলোঁ। পশ্চিম কোকৰাঝাৰ জিলা সমিতি আমচুৰ তৰফৰ পৰা পদ্মবিলত যি হাফিজুৰ ৰহমান যুৱক ক্ৰিকেটাৰ, এখেতে যি সুনাম কৰি আনিছে, তাৰ কাৰণে আমি এখেতক অভিনন্দন যাচিছোঁ, সম্বৰ্ধনাও যাচিছোঁ। লগতে তো এখেতে যি ষ্টেট লেভেলত যে য়াং ষ্টাৰ ষ্টেট লেভেল আছে, তাতে ভাল পাৰফৰ্মেঞ্চ দেখুৱাৰ কাৰণে আজি তেখেতে নেশ্যনেল লেভেলতো সুবিধা লাভ কৰিছে বুলি আমি গম পাইছোঁ। লগতে আমি এখেতক আৰু এই খেলত ভাল প্ৰদৰ্শন যাতে দেখুৱাব পাৰে, অহা দিনত যাতে নেশ্যনেল লেভেলৰ পৰা আকৌ নেশ্যনেল লেভেলৰ পৰা যাতে ইণ্টাৰনেশ্যনেল লেভেললৈকে এখেতে সুবিধা লাভ কৰিব পাৰে, তাৰ কাৰণে এখেতক আহ্বান জনাইছোঁ। আৰু লগতে ক্ৰিকেট খেলি এখেতে সৰুৰে পৰা যি খেল ধেমালিত লাগি আছে, তাৰ কাৰণে আমি এখেতক আৰু যাতে ভাল পাৰফৰ্মেঞ্চ এখেতে দেখুৱাব পাৰে, তাৰ কাৰণে আমি জিলা সমিতি আমচুৰ পৰা এখেতক আহ্বান জনাইছোঁ। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এজন যুৱক ক্ৰিকেটাৰ হিচাপে পদ্মবিলত এখেতে সুনাম কৰি আনিছে, তাৰ কাৰণে আমি সকলোৱে আনন্দিত।